মই এতিয়া আপোনালোক গোটেই কৈছোঁ যে আপোনালোকক আৰু মই নকওঁ, কাৰণ ইণ্টাৰেষ্টেড নহয়। মোৰ যি আছে মেমৰিত থাকিব আৰু কৈ যিহেতু লাভ নাই, মানে কামত নাহে আৰু এনেকৈ কৈ থাকা মিনিংলেছ কৈ থকা নহয়। সেইকাৰণে মই আপোনালোকক আৰু কোৱা বন্ধ কৰিম। তাৰমানে যি মোৰ মেমৰিত আছে আৰু কিছুমানে পেচকি কথা নুশুনা ল'ৰা ছোৱালী আছে, কথা শুনা হ'লেও যি টি কথা শুনাব নোৱাৰি। পেচকি হ'লেতো কথা নুশুনেয়ে, কোনো কথাই নুশুনে, বিৰাট টান আৰু সেইবিলাকক হেৰি কৰাটো। সেইকাৰণে আপোনালোকক আৰু মই যি মোৰ আছে মেমৰিত আছে আৰু কৈ যিহেতু কামত নাহে নকওঁ। আৰু এতিয়া বাস্তৱ জীৱনত যিখিনি চলা ফুৰা যোগ বিয়োগ পূৰণ হৰণ সেইখিনিয়ে ব্যৱহাৰ কৰিম। যেনে A+B² ক'ব গ'লে কি হ'ব, টেন্স নেৰেশ্যন ভইচ এইবিলাক ক'লিতো নচলেয়ে। এতিয়া যি মেমৰিত আহে বা বাস্তৱ জীৱনত চলাৰ কাৰণে যিখিনি হয় সেইখিনিয়ে ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিম। এইবিলাক কৈও লাভ নাই, হয় না নহয়? A+B² বুলি ক'লে কি বুজি পাবা? টেন্স নেৰেশ্যন এইবিলাক প্ৰত্যক্ষ শক্তি পৰোক্ষ শক্তি বুলি ক'লে কিবা কামত আহিব নেকি? নাহে। এনে আহিব আৰু সেইবিলাক কৰিয়েতো কিমান লাখ লাখ দৰমহা লৈ আছে। এতিয়া আমাক বাস্তৱ জীৱনত চলাৰ কাৰণে কি লাগে? সাধাৰণতে গণিত লাগে, বজাৰ হিচাপ, কাপোৰ কিনা, বস্তু কিনা, যোগ বিয়োগ পূৰণ হৰণ সেইখিনিয়ে লাগে। সেইখিনিয়ে আপোনালোকক ঘূৰাই অনাৰ কাৰণে চেষ্টা কৰিম। বাকীবিলাক আৰু যি মোৰ আছে আৰু মেমৰিত, সেইটো আৰু কৈও লাভ নাই, এনে মিনিংলেছ কৈ থকা হেন হ'ব, হয় না? সেইকাৰণে আজিৰ পৰা নকওঁ। আজি এই আমাৰ গণিত দুই এটা বাক্য সেনেকৈ অনাৰ চেষ্টা কৰিম, লাগি কৰি পেলাই ঘূৰাই অনাৰ চেষ্টা কৰিম। তাৰমানে ধৰা এই অৰ্ডিনাৰী বস্তু অৰ্ডিনাৰী হিচাপে কৈ লাভ নাই। নবুল মেনৰ কাৰণে নবুল আৰু আমি অৰ্ডিনাৰী মানুহখিনিৰ কাৰণে অৰ্ডিনাৰী আৰু অৰ্ডিনাৰী মানুহৰ কাৰণে অৰ্ডিনাৰী বস্তু, নবুল মানুহৰ কাৰণে ভাল বস্তু, সেইবিলাক কৈ লাভ নাই। যে মানুহে যি কয় যি নতুন ধনীৰ মান নাই অহংকাৰী, পিতা মাতা সম কোন আছে হিতকাৰী, যে নতুন ধনী হ'লেও কিছুমানৰ সন্মান আছে আৰু কিছুমানৰো পিতা মাতা হ'লেও হিত চিন্তা নকৰে। এতিয়া মই আজি মোৰ পিতৃ পৰিয়ালৰ কাৰণে যিখিনি হিত চিন্তা কৰিলোঁ, কিন্তু কোনেও ভাবা নাই মই যি হিত চিন্তা কৰিছোঁ প্ৰমাণ নাই, মনেদিহে কৰি আছোঁ, প্ৰমাণ নাই। কিন্তু মানুহে কয় পিতা মাতাইহে হিত চিন্তা কৰে। কিন্তু আজি আমি পিতা মাতাই ক'ত হিত চিন্তা কৰলাক? পিতা মাতাই হিত চিন্তা কৰিলে আমি আজি এন্ধাৰত বুৰ গৈ থাকিব নালাগে। সেইকাৰণে নতুন ধনী হ'লেও অহংকাৰী নহ'বও পাৰে। মানুহে যি কবিতা লিখছি যে নতুন ধনীৰ মান নাই অহংকাৰী, পিতা মাতা সম কোন আছে হিতকাৰী, পিতা মাতাতকৈও কোনোবা হিতকাৰী থাকিব পাৰে। নতুন ধনীৰ হ'লেও অহংকাৰী নহ'বও পাৰে, থাকিব পাৰে, কিন্তু নহ'বও পাৰে। তেনেকুৱা কিছুমান কথা আমি হেৰি কৰিব লাগিব। এতিয়া আমি নবুল মেন অৰ্ডিনাৰী মেন, আমি অৰ্ডিনাৰী মানুহৰ কাৰণে অৰ্ডিনাৰীয়ে আৰু বস্তু বেছি আৰু A+B² কৈ বা কলেজৰ প্ৰফেচাৰৰ নিচিনা সূত্ৰৰ প্ৰয়োগ কৰি আমি সেইবিলাক কৈ কি লাভ আছে? হয়নে? লাভ আছে মানে কামত নাহে আৰু যিহেতু তোমালোকে ইণ্টাৰেষ্টেড নহয়। ইণ্টাৰেষ্ট নোহোৱা বস্তুগিলাখনত কৈ হেৰি নাই আৰু এইটো মিনিংলেছ হ'ব। এইটো মোৰ কাৰণে মিনিংলেছ হ'ব। মোৰ মেমৰিত যি আছে আৰু টেন্স যি আছে বাক্য যিখিনি কোৱাখিনিতো পাৰাখিনিতো ক'লোৱে, মনোযোগ নাই যিহেতু সেইটো মানে ঘূৰাই আনিও লাভ নাই। এতিয়া আমাৰ বাস্তৱ জীৱনত চলি থকাখিনিহে লাগিব, হয় না? সেইখিনি আমি হেৰি কৰিব লাগিব। আৰু এতিয়া পেচকি ষ্টুডেণ্টৰ বিলাকৰ কথা নুশুনেই আৰু শুনাবিলাকৰ কাৰণেও এইটো এটা অল দ্য বেষ্ট, গুড লাক, এইবিলাক নিজৰ কিছুমান হেৰি কাৰণে চলে। আৰু নবুল মানুহৰ কাৰণে নবুল বস্তু থাকে আৰু অৰ্ডিনাৰী মানুহৰ কাৰণে অৰ্ডিনাৰী বস্তু, অৰ্ডিনাৰী কথা আৰু মিনিংলেছ আৰু অভাৰ বিজি, খাটি সুটি নোহোৱা, একো বিজি কিন্তু একো কাম নাই, তেনেকুৱা ধৰণে চলি যায় আৰু জীৱনবিলাক। কিছুমানে কম পইচাতে জীৱনটো চলি যায়, কিছুমানে বেছি পইচাত চলি যায়। যে সুখটো তাৰমানে নিজৰ ওপৰত নিৰ্ভৰ। অধিক কৰ্ম কৰিও একো ফল নাপায় আৰু হেৰি কৰিলেও একো হেৰি নাই। পৰিশ্ৰমে উদ্গতিৰ মূল, কিন্তু পৰিশ্ৰম কৰিলেও বস্তুবিলাক নাপায়, তাৰমানে ঠগ খোৱা যায়। মানুহে যি কয় যে ঠগ খাই তেওঁ মূৰ্খ নহয় কিন্তু নিৰূপায়, এনেকুৱা কিছুমান আমাৰ জ্ঞানীৰ মাজত চলি থাকে। পৰিশ্ৰমে উদ্গতিৰ মূল হৈ কিন্তু পৰিশ্ৰম কৰিও ফল নাপায়, যিয়ে ঠগ খায়। তেনেকুৱা আমি বহুত আছে আৰু থাকলেও নাই আৰু মনোযোগ নাই, যিহেতু আপোনালোকৰ ইণ্টাৰেষ্ট নাই। এতিয়া যি বাস্তৱ জীৱনত চলি থকাখিনিয়ে ঘূৰাই আনিব পাৰিলে ভাল আৰু, হয় না? সেইটো আৰু আজিৰ পৰা বন্ধ কৰোঁ নেকি ন? কৈও মনোযোগো নাই যিহেতু মই আৰু মিনিংলেছ কিয় কৈ থাকোঁ? যি পাৰ সেইটো কৈ থাকে, বহলাই ক'লোঁ, ক'তো গল্প কবিতা ক'লোঁ, সেইটোতো আৰু হেৰি নাই। এতিয়া এটা মই ক'ব পাৰোঁ যে এটা ৰজাই
সাধু শুনি ভাল পায় তেওঁ চব মানুহ যে সাধু কয় আৰু ইমান সাধু জানে যে একদিন ঘূৰে একমাহতে একদিনতে কৈ এক ৰাতি কৈ গুচি যায় কিন্তু এটা মানুহে বুদ্ধি কৈছিল কি আমাক ছাৰে কৈছিল গণিতৰ ছাৰে হাইস্কুলত পঢ়ি থাকোঁতে যে এটা মানুহে কি বুদ্ধি কৈছিল এটা সাধুৰ কথা কৈছে এসপ্তাহ গুচি গৈছে তাৰপিছত সিয়াক ৰাখছি কি সাধুৰ কথা যে ধাননি পথাৰ এখনত একজাক ঘনচিৰিকা পৰছি জাল এখন ফেলছি জাল এখনৰ ফাটা আছিল তাৰমানে কৈছি আৰু এটা গেল যে অলপ সময় পিছত আৰু এটা গ'ল সেনেকৈ এসপ্তাহ ধৰি সেইটো সাধুৰ কথাই কৈছে এটাতে এসপ্তাহ গুচি গৈছে কিন্তু বাকী ইমান সাধুৰ কথা জনা মানুহেও দিন ৰাতি কৈও হাৰি গৈছে কিন্তু সেইটো বুদ্ধিৰ বল যে বুদ্ধি যাৰ বল তাৰ যে বুদ্ধিৰ বলত এটা সাধুৰ কথাই দিয়ে জয় হৈ গৈছে ৰজাক তাৰমানে হেৰি কৰিছে প্ৰতিয়ন খেদিছে যে এটা সাধুৰ কথাই দিয়ে এসপ্তাহ খেদি পেলাই হেৰি কৰিছে এতিয়া ৰজাজনে সাধুৰ কথা শুনি ভাল পায় ৰাখব আৰু যিয়ে মোক সাধুৰ কথা এসপ্তাহ ক'ব পাৰিব কিন্তু সকলোৱে হাৰি গ'ল কিন্তু সেইটো মানে এটা সাধুৰ কথা কৈয়ে গোটেই এসপ্তাহটো গুচাই দিছে সেইটো তাৰমানে বুদ্ধিৰ কিছুমানৰ বুদ্ধিৰ বলত মানুহ কি হ'ব পাৰে ৰজামন্ত্ৰী হ'ব পাৰে এতিয়া ৰজাৰ সংগী ৰাজহাঁহৰ লগত পাতিহাঁহ মিলিব নেকি ৰজাৰ লগত ৰাজাই থাকে পাতিহাঁহবিলাক পাতিহাঁহে থাকে যে অৰ্ডিনাৰী মানুহবিলাক অৰ্ডিনাৰী মানুহৰ লগত থাকে আৰু ৰাজাবিলাক ৰাজহাঁহৰ লগত থাকে এইবিলাক পঢ়া পাতিৰ ক্ষেত্ৰতো এতিয়া কিছুমান ধৰা এই কি অতীতৰ বস্তুবিলাক যিবিলাক যোগ্য সেইবিলাকহে জীয়াই আছে অযোগ্যবিলাক কি বিলুপ্ত হৈছে মানুহৰ ক্ষেত্ৰতো এইটো যে দহজনে মই সত্যত আছোঁ মই দহজনে যদি মিছা কথা কয় মই হাৰি যাব লাগিব তাৰমানে সেই কিছুমান বলপূৰ্বকভাৱে মানুহে এজনক কি কৰে পৰাজয় বৰণ কৰি কি কৰে হত্যা কৰে গুলীয়াই হত্যা কৰোঁতে হত্যা নহয় মন হত্যা কৰা কৰ্মক্ষেত্ৰত হত্যা কৰাটো এটা হত্যা কৰা পৰোক্ষভাৱে হয়নে নহয় এইবিলাক চলি থাকে আৰু এইবিলাক আমি পঢ়ি শুনিও কিছুমান আমি বাস্তৱত পৰিণত কৰিব নোৱাৰোঁ হয় না এইকাৰণে কৈ লাভ নাই মানে কামত নাহে সেইকাৰণে নকওঁ আৰু